তো বন্ধুসকল আপোনালোকে জানে যোৱাকালি আমাৰ গোৱালপাৰা জিলাত মামা আহিছিল। মামাই আহি আমাক এটা কথা জনালে যে ইয়াৰ লোকেল MLA জনে বোলে চৰকাৰী মাটিত ইটাৰ ভটা বনাই বিজনেছ কৰি আছে। আৰু মামা এটা কথা বাৰে বাৰে কয় যে ইয়াৰ লোকেল MLA জনে চেলেঞ্জ কৰাৰ কাৰণেহে আমি উচ্ছেদ কৰিলো। ঠিক আছে, এতিয়া লোকেল MLA চেলেঞ্জ কৰাৰ কাৰণে আপুনি উচ্ছেদ কৰিলে, দুৰ্ভগীয়া মানুহখিনিক সময়সীমা বান্ধি নিদি উচ্ছেদ কৰি দিলে। আমি ঠিক আছে মানি লৈছো, চৰকাৰী মাটি চৰকাৰে এদিন নহয় এদিন উচ্ছেদ কৰিবই, আজি নহয় 10 বছৰ পিছত হলেও কৰিব। কিন্তু মামা আপুনি যে আজি গম পালে যে লোকেল MLA জনে যে চৰকাৰী মাটিত ইটাৰ ভটা বনাই বিজনেছ চলাই আছে, তো এতিয়া আপোনাক আমি গোৱালপাৰাৰ ৰাইজে আপোনাক চেলেঞ্জ দিছো। গোৱালপাৰাৰ ৰাইজে আপোনাক চেলেঞ্জ দিছো যে লোকেল MLA জনৰ ইটাৰ ভাটাটো অতি সোনকালে ভঙাই দিব লাগে, কোনো সময়সীমা বান্ধি নিদি। সেয়েহে লোকেল MLA জনৰ ইটাৰ ভাটাটো চৰকাৰী মাটিত হয়, সঁচাকে চৰকাৰী মাটিত আছে, তো আপুনি অতি সোনকালে উচ্ছেদ কৰক আৰু দেখুৱাই দিয়ক গোৱালপাৰাৰ ৰাইজক, যেনেকে আপুনি উচ্ছেদ কৰিছিল দুৰ্ভগীয়া মানুহখিনিক, সেনেকে MLAৰ ইটাৰ ভাটাটো ভাঙি দি দেখুৱাই দিব লাগে আমাৰ গোৱালপাৰাৰ ৰাইজক। আপুনি মামা, আপোনাক চেলেঞ্জ থাকিল এইটো আমাৰ গোৱালপাৰাৰ ৰাইজৰ ফালৰ পৰা।